নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো এবাৰ ঢিঙৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন এই প্ৰশ্ন মুখ্যমন্ত্ৰীক সুধিছে অসমীয়া কোন বুলি ঢিঙৰ বিধায়ক আমিনুল ইছলামে মন্তব্য কৰিছে এই বাতৰিটো এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়াইছো প্ৰথমে ফুল প্লেটৰ মাধ্যমেৰে অসমীয়াৰ সংজ্ঞাক লৈ ঢিঙৰ বিধায়কৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন অসমীয়া কোন বুলি প্ৰশ্ন কৰিলে আমিনুল ইছলামে বৰাক উপত্যকাৰ কাৰণে 1951 চন প্ৰযোজ্য নহয় পৃথিৱীৰ কোনো জাতিৰ এনে উদ্ভৱ সংজ্ঞা নাই বুলি মন্তব্য 6 নং দফা নাই 6 নং দফাত নাই কোনো চন তাৰিখৰ উল্লেখ অসমীয়াৰ সংজ্ঞাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন কৰিছে ঢিঙৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামে কি মন্তব্য কৰিছে মন্তব্য প্ৰথমে আমি আপোনালোকলৈ আগবঢ়াইছো কি কৈছে শুনক পুনে মন্তব্য আগবঢ়াই দিছে অসমীয়া আজি মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰা অসমীয়াৰ সংজ্ঞা বিষয়ক লৈ ক'ব বিচাৰিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা বিবৃতি মতে অসমীয়াৰ সংজ্ঞা 4টা তেখেতে নিৰ্ধাৰণ কৰিছে তেখেতে কৈছে সাধাৰণ অসমীয়া হ'ল যিসকল অসমত জন্মগ্ৰহণ কৰিছে আৰু অসমত অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিছে তেওঁলোক সাধাৰণ অসমীয়া আৰু কৈছে যে আচল মতে 1971 চনৰ 25 মাৰ্চৰ আগত অসমত থকা সকল অসমীয়া আকৌ কৈছে যে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন মতে 1951 চনৰ জন্মগ্ৰহণ কৰা সকল অসমীয়া আকৌ কৈছে যে তেওঁলোক গাঁৱৰ অসমীয়া গাঁৱত যদি যিসকল 1951 চনৰ পৰা গাঁও অঞ্চলত আছে তেওঁলোক গাঁও অঞ্চলৰ অসমীয়া কিন্তু পৌৰসভাত থাকিলে 1951 চনৰ জন্মগ্ৰহণ কৰা লোকো অসমীয়া নহয় আৰু কৈছে বৰাক উপত্যকাৰ কাৰণে 1951 চনৰ কথাটো নাই সেইটো এই সংজ্ঞাৰ বাহিৰত এনেকৈ চাব গ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়াৰ সংজ্ঞা 4টা নিৰ্ধাৰণ কৰিছে হয়তো পৃথিৱীৰ কোনো দেশত কোনো জাতিৰ এনে ধৰণৰ উদ্ভৱ সংজ্ঞা নাই যে এটা জাতি নিৰ্ধাৰণ কৰাৰ কাৰণে 4টা সংজ্ঞা একমাত্ৰ ভাৰতৰ অসম ৰাজ্য এনেকুৱা এখন ৰাজ্য য'ৰ মুখ্যমন্ত্ৰীয়ে এটা জাতিক ডিফাইন কৰিবলৈ 4টা সংজ্ঞা নিৰ্ধাৰণ কৰিছে এতিয়া তেখেতে কোৱা মতে 1971 চনৰ 25 মাৰ্চৰ আগত থকাখিনি অসমীয়া এইটো অসম চুক্তিৰ 5 নং দফা অনুসৰি তেওঁলোক অসমীয়া আৰু তেখেতে কৈ আছে 6 নং দফা অনুসৰি 51 চনৰ সকল অসমীয়া এতিয়া 6 নং দফাত কিন্তু কোনো চন তাৰিখ উল্লেখ নাই তাত অসমীয়াৰ কাৰণে নিজৰ ভাষা তেওঁলোকৰ সংস্কৃতি আৰু এইবিলাক সংৰক্ষণৰ কথা কোৱা হৈছে আচ্ছা ঠিক আছে এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱা মতে ধৰি লওঁ যে অসম চুক্তিৰ 5 নং দফা অনুসৰি 71 চনৰ আগত থকা সকল অসমীয়া 6 নং দফা অনুসৰি 51ৰ আগত থকা সকল অসমীয়া আকৌ কৈ আছে গাঁৱৰ কাৰণে মাত্ৰ 51ৰ লোকসকল অসমীয়া চহৰৰ কাৰণে নহয় চহৰৰ কাৰণে কিমান চনৰ অসমীয়া সেইটো তেখেতে উল্লেখ নকৰিলে আকৌ বৰাক উপত্যকা ইয়াৰ কাৰণে প্ৰযোজ্য নহয় বৰাক উপত্যকাৰ কাৰণে কোন চনৰ অসমীয়া নে বৰাক উপত্যকাৰ লোকসকল অসমীয়া নহয় তেওঁলোকক অসমীয়া বুলিবই নোৱাৰি অসমীয়াৰ সংজ্ঞাৰ পৰা আঁতৰত ৰাখিব লাগে নেকি যদি বৰাক উপত্যকা অসমত হয় অসমৰ অংগ যদি হয় আৰু বৰাক উপত্যকাৰ লোকসকল তেনেহ'লে অসমীয়া কিয় নহ'ব আৰু তেওঁলোক কোন সংজ্ঞা অনুসৰি অসমীয়া হ'ব এতিয়া যদি অসমৰ কোনো লোকে ভাৰতৰ অন্য ৰাজ্যত যায় বা দিল্লীত যোৱাৰ পিছত যদি কয় আপুনি কোন বা আপুনি ক'ৰ পৰা আহিছে তেওঁ তেতিয়া ক'ব লাগিব মই অসমৰ চহৰ অঞ্চলৰ অসমীয়া নহ'লে মই অসমৰ গাঁও অঞ্চলৰ অসমীয়া গাঁৱৰ অসমীয়া চহৰৰ অসমীয়া নহয় তাৰমানে গাঁৱত তেওঁ বা তেওঁৰ পূৰ্বপুৰুষ 51ৰ আগৰ পৰা আছে গতিকে তেওঁ গাঁৱৰ অসমীয়া চহৰত তেওঁ যদিও 51ৰ আগত তেওঁলোকৰ পৰিয়াল ধৰি ল'লে চহৰত আহি গ'ল চহৰত আছে কিন্তু তেওঁলোক অসমীয়া নহয় গতিকে সেই একেটা পৰিয়াল যিসকল 51ৰ আগত গাঁৱত আছে তেওঁলোক গাঁৱৰ অসমীয়া কিন্তু চহৰত আহি গ'ল চহৰত অহাৰ কাৰণে 51ৰ আগত থাকিলেও তেওঁলোক অসমীয়া নহয় গতিকে সেই লোকসকলে ভাৰতৰ অন্যান্য ৰাজ্যত গ'লে ক'ব লাগিব আমি অসমৰ গাঁৱৰ অসমীয়া কিন্তু অসমৰ চহৰৰ অসমীয়া নহয় মানে এনে ধৰণৰ সংজ্ঞাবিলাক দি পেলাই মুখ্যমন্ত্ৰীয়ে কি এটা বেবেৰিবাং
মানে এটা সূত্ৰ দাঙি ধৰিলে এই কথাবিলাক অলপ স্পষ্ট কৰি দিলে ভাল হয়। কাৰণ এতিয়া 4টা-5টা সংজ্ঞা যে এটা জাতিৰ দিছে, এতিয়া কোন অসমীয়াই বাহিৰত গৈ কি পৰিচয় দিব? এই ধৰণৰ কেৱল নিৰ্বাচনত ভোট পোৱাৰ কাৰণে ভোট বেংকৰ ৰাজনীতি কৰিবলৈ এনেধৰণৰ নাবুত নাচৰুত কথা কোৱাতকৈ অসমত তেখেতে কৈছিল যিসকলে অসমক ভাল পায়, অসমত জন্মগ্ৰহণ কৰিছে, অসমক হাড়ে হিমজুৱে ভাল পোৱা, অসমীয়া ভাষা গ্ৰহণ কৰা লোকসকল, যিসকল অসম চুক্তিৰ অনুসৰি অসমৰ নাগৰিক হয়, তেওঁলোক অসমীয়া আৰু সকলোৱে আমি একেলগে অসমীয়া জাতি গঠন কৰোঁ, জাতিটোক আগুৱাই লৈ যাওঁ, এনেধৰণৰ এটা